নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি গীতাৰ খণ্ডটো আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ আগতে মই চাকি জ্বলোৱা মন্ত্ৰ এভাগ গাইছোঁ, আপোনালোকে শুনক। কৰাজ্ঞে কৃষ্ণ কব্যাদ্দে মগ্নে পৈণু যম ৰাজ্য গচ্ছ তুৰিশ প্ৰবাহ কৰাজ্ঞে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনং। মোৰ আজি গীতাৰ খণ্ডটো আপোনালোকৰ মাজত আগবঢ়াবলৈ বিচাৰিছোঁ। কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখটো বজালে। নকুল আৰু সহদেৱে ক্ৰমে শংখুক আৰু মণিপুষ্পক নামৰ শংখ দুটা বজালে। তদুপৰি সেই ৰাজন মহাযুদ্ধ কাশীৰাজ মহাৰথী শিশুৰীৰ দৃষ্টান্তৰ বিৰাট অপায়জক হাতৃক্য ৰজা দ্ৰৌপদীৰ পুত্ৰসহ মহাবলীশালী সুভদ্ৰা পুত্ৰ অভিনন্দন আদি সকলোৱে নিজৰ নিজৰ শংখবোৰ বজালে। মই আগৰ খণ্ডটো কৈছোঁ আপোনালোকক, শংখবোৰ সকলোৱে বজাইছে। সেই বিভিন্ন শংখবিলাকৰ ভীষণ শব্দই পৃথিৱী আৰু আকাশ উভয়ে ভয়ংকৰ প্ৰতিধ্বনি তুলি ধৃতৰাষ্ট্ৰ পুত্ৰসকলৰ হৃদয় বিদীৰ্ণ কৰি তুলিলে। ঠিক সেই সময়তে হনুমানৰ ছবি সম্বলিত পতাকাযুক্ত ৰথত উঠি থকা পাণ্ডুপুত্ৰ অৰ্জুনে নিজৰ ধনু তুলি ল'লে আৰু বাণ নিক্ষেপ কৰিবলৈ সাজু হ'ল। হে মহাৰাজ, তেতিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ যুদ্ধক্ষেত্ৰৰ যথাযথ স্থানত উপস্থিত হৈ ৰণ কৰিবলৈ প্ৰস্তুত হৈ থকা দেখি অৰ্জুন ভগৱান শ্ৰীকৃষ্ণই এই কথাষাৰ কৈছিলে। সেই সময়ত কথাষাৰ হৈছে, দুষ্ট বুদ্ধি সম্পন্ন ধৃতৰাষ্ট্ৰ পুত্ৰ দুৰ্যোধনৰ মনত সন্তোষ দিবৰ বাবে যিসকল লোক যুদ্ধ কৰিবলৈ আহি ইয়াত সমবেত হৈছেহি তেওঁলোকক মই চাই লওঁ। কৃষ্ণই কৈছিলে সেইষাৰ কথা। সঞ্জয়ে কৈছে, হে ভাৰত, অৰ্জুনে যেতিয়া এনেদৰে ক'লে তেতিয়া ভগৱানে শ্ৰীকৃষ্ণই উত্তম ৰথখন আগুৱাই নি উভয় সৈন্যদলৰ মাজত ৰখাই দিলে। ভগৱান ভীষ্ম, দ্ৰোণ আৰু আন সকলো প্ৰধান মহীপতিসকলৰ সন্মুখত এই বুলি ক'লে, হে পাৰ্থ, সমবেত হোৱা এই কৌৰৱসকলক চাই লোৱা। ভীষ্মই দ্ৰোণক সকলোকে কৈছে, মানে আপোনালোকে ইয়াত যিসকল সমবেত হৈছে যুদ্ধৰ কাৰণে তেখেতলোকক সম্পূৰ্ণকৈ এবাৰ চাই লোৱা। সেই ঠাইত দুয়োটা সৈন্যদলৰ ভিতৰত উপস্থিত থকা পিতৃ পিতামহ আৰু আচাৰ্যসকলৰ মোমায়েকসকলক, ভাইসকলক, পুত্ৰসকলক, নাতিনীয়েকসকলক, বন্ধুসকলক, শহুৰসকলক আৰু শুভাকাংক্ষীসকলক অৰ্জুনে সকলোকে দেখা পালে। সেই সময়ত যেতিয়া কুন্তীপুত্ৰ অৰ্জুনে এনে বিভিন্ন ধৰণৰ আত্মীয়সকলৰ সন্মুখত ৰৈ থকা দেখা পালে তেতিয়া তেওঁ গভীৰ কৰুণাৰ ভাৱেৰে অতিভূত হৈ পৰিল আৰু এইদৰে ক'বলৈ ধৰিলে। অৰ্জুনে ক'লে, হে মোৰ প্ৰিয় কৃষ্ণ, যুদ্ধ কৰাৰ মানেৰে আহি মোৰ সন্মুখত উপস্থিত হোৱা আত্মীয় স্বজনসকল আৰু বন্ধুসকলক দেখি মোৰ শৰীৰ অংগ প্ৰত্যংগবিলাক কঁপি উঠিছে আৰু মোৰ মুখমণ্ডল শুকাই গৈছে। মোৰ সকলোবিলাক নিজৰ মানুহ, মই কেনেকৈ তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, কৃষ্ণক কৈছে অৰ্জুনে। তেতিয়া কৃষ্ণই মোৰ গোটেই দেহত কঁপনি উঠিছে আৰু কৈছে অৰ্জুনে, মোৰ গোটেই গা কঁপনি উঠিছে, মোৰ গা নোম হিয়ৰি উঠিছে, মোৰ হাতৰ পৰা গাণ্ডীৱ ধনুখন পিছলি পৰিছে আৰু মোৰ গাৰ ছালত পুৰণি উঠিছে। ইমানবিলাক অৰ্জুনৰ মানে তেওঁ নিজৰ মানুহখিনিক দেখি ইমানবিলাক হৈছিলে। হে কেশৱ, মই এতিয়া ইয়াত অলপো ধীৰেৰে থাকিব নোৱাৰা হৈছোঁ। মই নিজকে পাহৰি গৈছোঁ আৰু মোৰ মূৰটো যেন ঘূৰাই গৈছে। মই কেৱল অমংগল হোৱাৰহে লক্ষণ দেখা পাইছোঁ। অৰ্জুনে গোটেই কান্দি কান্দি মানে হতভম্ব হৈ গৈছে। গোটেই যেতিয়া নিজৰ মানুহবিলাক যুদ্ধক্ষেত্ৰলৈ আহিছে, নিজৰ মানে তেওঁ আত্মীয় যিবিলাক ভাল মানুহ তেওঁ হেৰিয়াত আহিছে, তেওঁ মানে একদম ক'ব নোৱাৰা হৈ গৈছে। হে কৃষ্ণ, এই যুদ্ধত আত্মীয় স্বজনসকল বধ কৰি কি যে ভাল হ'ব তাক মই বুজি পোৱা নাই আৰু যুদ্ধত জয়লাভ কৰি ৰাজ্য সুখ ভোগ কৰিবলৈ মোৰ কোনো আশংকাই নাইকিয়া হৈ গ'ল। মই সেই বুলি কৈ মানে কৃষ্ণক যুদ্ধ নকৰোঁ বুলি বহুত তেওঁ মানে অৱশ হৈ পৰিছে। সেইকাৰণে এনেকৈ আপোনালোকৰ আগত এখণ্ড এখণ্ড আগবঢ়াই থাকিম। আপোনালোকে সকলোৱে আগ্ৰহেৰে চাই যেন মোৰ ভিডিঅ'বিলাক আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই কোটি কোটি প্ৰণাম জনাইছোঁ।
ওম অসত্তো মা সদ্গময়ং তমসো মা জ্যোতিগময়ং মৃত্যু মা মৃতংগময়ং ওম শান্তি শান্তি শান্তি। আগলৈ লগ পোৱাৰ আশাৰে ধন্যবাদ।